নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ সন্মুখলৈ আহিছোঁ। আজি এটা সাধু আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ। সাধু কথাবিলাক কিছুমান পুৰণি কাহিনী। ইয়াৰ মূল কাহিনীটোত এটা নীতি কথা থাকে। এই কাহিনীবিলাক মানুহৰ মুখে মুখে চলি আহে। ইয়াৰ চৰিত্ৰসমূহৰ কোনো ধৰাবন্ধা নিয়ম নাই। এই কাহিনীবোৰত জীৱ জন্তু, পশু পক্ষী, গছলতা আদিয়েও কথা ক'ব পাৰে। সাধু মানে সহজ লোক বা সাধু লোকৰ উপদেশ বাক্য বুলি ভবা হয়। ইয়াৰ ভাষা সহজ সৰল, লিখা পঢ়া কৰিব নজনা মানুহেও সাধু কথা শুনি সহজে মনত ৰাখিব পাৰে। বিভিন্ন সাধু কথাই শিশুৰ চিন্তা শক্তিৰ বিকাশ ঘটায়, ভাষাৰ বিকাশ ঘটায় আৰু চৰিত্ৰ গঠনতো সহায় কৰে। গতিকে শিশুসকলক যিমান পাৰি সাধু কথাবিলাক শুনাব লাগে। যি কি নহওক, আজি মূল বিষয়বস্তুলৈ আহোঁ। আজিৰ সাধুৰ নাম হৈছে ৰজা বিক্ৰমাদিত্য আৰু ভাটৌ চৰাই। আৰু যদি আপোনালোকে সাধুটো ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰিব, যাতে মোৰ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আগতীয়াকৈ আপোনালোকে পায়। বাৰু পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এসময়ত উজ্জয়িনীৰ মহান আৰু ন্যায়পৰায়ণ ৰজা বিক্ৰমাদিত্যই তেওঁৰ এজন সভাসদ ৰাজক লৈ হাবিৰ ফালে ফুৰি আছিল। তেওঁলোকে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আছিল। তেনেতে ৰজা বিক্ৰমাদিত্যৰ চকুত এহাল ভাটৌ চৰাইৰ ওপৰত পৰিছিল। ভাটৌহাল বৰ আনন্দিত আৰু ধেমালিৰ ভাৱত আছিল। ৰজাই সিহঁতৰ খেল ধেমালি বৰ মনোযোগেৰে চাইছিল। সেই মুহূৰ্ততে এপাত কাঁড় উৰি আহি মতা ভাটৌটোক আঘাত কৰিলে আৰু ই সৰি পৰিছিল আৰু ডেউকা ধপধপাই মৰিছিল। মাইকী ভাটৌজনী বৰ মৰ্মান্তিক দুখত আক্ৰান্ত হৈছিল। তাই মৃত ভাটৌটোৰ চাৰিওফালে উৰি উৰি খুব বিনাবলৈ আৰম্ভ কৰিলে। ৰজাও ভাটৌজনীক দেখি বৰ দুখিত হৈছিল। তেওঁ মাইকী ভাটৌজনীক পুনৰ সুখী হোৱাটো বিচাৰিছিল। তেওঁ মতা ভাটৌটোক পুনৰ জীয়াই দিব বিচাৰিছিল। যেতিয়া তেওঁ ৰাজক নিজৰ ইচ্ছাৰ কথা প্ৰকাশ কৰিলে, তেতিয়া ৰাজে তেওঁক ক'লে, মহাৰাজ, আপুনি সহজেই তেনে কৰিব পাৰে। কাৰোবাৰ শৰীৰত প্ৰৱেশ কৰিব পৰা আপোনাৰ এটা বিশেষ শক্তি আছে। কিয় আপুনি ভাটৌটোৰ শৰীৰত প্ৰৱেশ নকৰে আৰু কিছু সময়ৰ বাবে ইয়াক জীয়াই নোতোলে? বিক্ৰমাদিত্যইও ধাৰণাটো ভাল পালে। সোনকালে তেওঁ নিজৰ শৰীৰটো এৰিছিল আৰু মৃত ভাটৌটোৰ শৰীৰত সোমাইছিল আৰু ই জীৱন্ত হৈ পৰিছিল। মাইকী ভাটৌজনী তেতিয়া বৰ সুখী হৈছিল। ৰাজৰো কাৰোবাৰ শৰীৰত প্ৰৱেশ কৰিব পৰা এক বিশেষ ক্ষমতা আছিল। ৰজাৰ প্ৰাণহীন শৰীৰটো দেখি তেওঁৰ মনত ৰজাৰ মৃত শৰীৰত সোমাবলৈ এটা ইচ্ছা জাগ্ৰত হ'ল। নিজৰ শৰীৰটো এৰি তেওঁ ৰজা বিক্ৰমাদিত্যৰ শৰীৰত প্ৰৱেশ কৰিলে। তেওঁ ৰজা হিচাপে নিজকে মহান অনুভৱ কৰিলে আৰু জীৱনৰ বাকীছোৱা সময়ৰ বাবে ৰজা হৈ থকাৰ সংকল্প লৈছিল। তেওঁ নিজৰ মৃত শৰীৰটো জ্বলাই দিছিল আৰু ৰাজধানীলৈ ঘূৰি গৈছিল। ৰজাৰ মুখ্যমন্ত্ৰীয়ে ৰজাক অকলে ঘূৰি অহা দেখি বৰ আচৰিত হৈছিল। তেওঁ ছদ্মবেশী ৰজাক সুধিছিল, তেওঁ কিয় সোনকালে ঘূৰি আহিছিল আৰু ৰাজ ক'ত আছিল? তেতিয়া ৰজা বিক্ৰমাদিত্যৰূপী ছদ্মবেশী প্ৰপঞ্চকটোৱে কৈছিল যে হাবিত এটা বাঘে ৰাজক বধ কৰিছিল। সেয়েহে তেওঁ সোনকালে ঘূৰি আহিছিল।
ৰাজৰ মৃত্যু হোৱা শুনি মুখ্যমন্ত্ৰীজন বৰ দুখিত হৈছিল। সি যি কি নহওক তেওঁ লক্ষ্য কৰিছিল যে ৰজাই তেওঁৰ সাধাৰণ প্ৰকৃতিতকৈ এক আচহুৱা আচৰণ কৰিছিল। তেওঁ ৰজাৰ ওপৰত এটা তীক্ষ্ণ নজৰ ৰাখিছিল। কিছুদিনৰ পিছত তেওঁ নিশ্চিত হৈছিল যে ক'ৰবাত কিবা এটা ভুল হৈছিল। তেওঁ ৰাণীৰ ওচৰলৈ গৈছিল আৰু তেওঁৰ সন্দেহ ৰাণীৰ আগত ব্যক্ত কৰিছিল। ৰাণীয়ে ইমান পৰে ৰজা হাবিৰ পৰা ঘূৰি অহা দেখা নাছিল। মুখ্যমন্ত্ৰীয়ে তেওঁক সেই ছদ্মবেশী প্ৰবঞ্চকটোৰ পৰা এটা দূৰত্ব বজাই ৰাখিবলৈ ৰাণীক পৰামৰ্শ দিছিল। তেওঁলোকে ছদ্মবেশী ৰজাৰ ওপৰত এটা তীক্ষ্ণ নজৰ ৰাখিলে। ৰাণীগৰাকীয়েও অনুভৱ কৰিছিল যে ৰজা কিবা প্ৰকাৰে সলনি হৈ গৈছে। ইতিমধ্যে ৰজা বিক্ৰমাদিত্যই তেওঁৰ নিজৰ শৰীৰত প্ৰৱেশ কৰিব বিচাৰিছিল, যিটো শৰীৰ আৰু ৰাজক তেওঁ এৰি থৈ আহিছিল। তেওঁ নিজৰ শৰীৰ আৰু ৰাজক বিচাৰি নাপাই তেওঁ ৰাজৰ সন্ধানত উৰি ফুৰিবলৈ ধৰিছিল। তেওঁ বিচাৰি বিচাৰি ৰাজৰ চিতাখন দেখা পাইছিল আৰু ৰাজৰ শৰীৰটো জুইত জ্বলি আছিল। বৰ বুধিয়ক হোৱাৰ বাবে ৰজা বিক্ৰমাদিত্যই জানিব পাৰিছিল যে ৰাজে তেওঁক ঠগিছিল। তেওঁ এই ভাবি মনতে বৰ দুখ পাইছিল যে তেওঁ এতিয়া ভাটৌ চৰাই হৈয়ে চিৰ জীৱন কটাব লাগিব। কিছু সপ্তাহৰ পিছত এজন চিকাৰীয়ে ভাটৌটো অৰ্থাৎ বিক্ৰমাদিত্য ৰজাক ধৰিছিল আৰু ইয়াক এজন খেতিয়কক বিক্ৰী কৰি দিছিল। খেতিয়কজনে কথা কোৱা ভাটৌটো পাই বৰ সুখী হৈছিল। চৰাইটোৱে তেওঁক সংগ দিছিল আৰু বিভিন্ন বিষয়ত পৰামৰ্শও দিছিল। এদিনাখন 3জন মানুহ খেতিয়কজনৰ ওচৰলৈ আহিছিল। তেওঁলোকে খেতিয়কজনক এটা মুখবন্ধ পাত্ৰ দিছিল আৰু সেইটো তেওঁৰ তত্ত্বাৱধানত নিৰাপদে ৰাখিবলৈ কৈছিল আৰু তেওঁলোক 3জন একেলগে আহিলেহে তেওঁ সিহঁতক ঘূৰাই দিব লাগিব বুলিও কৈছিল। এই 3জন মানুহ প্ৰকৃততে চোৰ আছিল। সিহঁতে সিহঁতৰ দৈনিক লুটপাটৰ অংশ পাত্ৰটোত ৰাখিছিল। সিহঁতে ইজনে সিজনক বিশ্বাস কৰা নাছিল। সেয়েহে সিহঁতে পাত্ৰটো খেতিয়কজনৰ ওচৰত ৰাখিছিল। এই চোৰ 3টাৰ মাজৰে আটাইতকৈ সৰুটো বৰ বুধিয়ক আছিল। সি পাত্ৰটো লৈ পলাবলৈ বুলি এটা পৰিকল্পনা কৰিলে। সেই মুহূৰ্ততে সি এজন দৈ গাখীৰ বিক্ৰেতাৰ মাত শুনিলে। সি আন 2টা চোৰকো কৈছিল, আহা আমি ৰুটিৰ লগত খাবলৈ অলপ দৈ কিনি লওঁ। আন 2টা চোৰো এই কথাত মান্তি হৈছিল আৰু এটা খালী পাত্ৰ খেতিয়কজনৰ ঘৰৰ পৰা লৈ আহিবলৈ তাক কৈছিল। সেয়েহে সি খেতিয়কজনৰ ওচৰলৈ গৈছিল আৰু কৈছিল, অনুগ্ৰহ কৰি আপোনাৰ ওচৰত আমি দিয়া পাত্ৰটো দিয়ক। প্ৰথমতে খেতিয়কজনে তাক পাত্ৰটো দিয়া নাছিল। তেতিয়া ডেকা চোৰজনে কৈছিল যে আপুনি আন 2জনকো সুধি ল'ব পাৰিব। খেতিয়কজনে তাক পাত্ৰটো দিবলৈ উঠি আহিব বিচৰা নাছিল আৰু তেতিয়া ডেকা চোৰটোৱে তৎক্ষণাৎ পাত্ৰটো থপিয়াই লৈ ঘৰৰ পৰা বাহিৰ ওলাল আৰু সি অদৃশ্য হৈ পৰিছিল। আন 2টা চোৰে তাৰ বাবে বহু সময় ধৰি দূৰৈত অপেক্ষা কৰি আছিল। পিছত সিহঁতৰ সন্দেহ বাঢ়ি আহিছিল। সিহঁতে মানুহজনৰ ঘৰলৈ সোমাই আহিছিল আৰু খেতিয়কজনক সুধিছিল যে ডেকা মানুহজন ক'ত আছে। খেতিয়কজনে উত্তৰ দিছিল যে কিছু সময়ৰ আগতে সি বন্ধ মুখৰ পাত্ৰটো লৈ ওলাই গৈছে। চোৰ 2টাই তাৰ কৌশলটো বুজিব পাৰিছিল। সিহঁতে খঙত উন্মত্ত হৈছিল আৰু খেতিয়কজনক চিঞৰি চিঞৰি ক'বলৈ ধৰিছিল যে সেই পাত্ৰটোত সোণ আছিল। সিহঁতে খেতিয়কজনক কৈছিল যে তেওঁ সিহঁতক সোণখিনি ঘূৰাই দিব লাগিব।
খেতিয়কজনে সিহঁতক বুজাবলৈ যত্ন কৰিছিল, কিন্তু সিহঁতে তেওঁৰ কোনো কথাই শুনা নাছিল। সিহঁতে গোচৰটো আদালতত দিছিল। বিচাৰকজনে বিচাৰৰ ৰায়দান চোৰকেইটাৰ সপক্ষে কৰিছিল। খেতিয়কজনে তেতিয়া বৰ দুখ আৰু হতাশ অনুভৱ কৰিছিল। তেওঁ জমিদাৰৰ পৰা কিছু ধন ধাৰলৈ আনি এটা সম্পূৰ্ণ সোণৰ মুদ্ৰাৰে ভৰ্তি পাত্ৰ যোগাৰ কৰি ন্যায়ালয়ত তেওঁ ভাটৌটোৰ সৈতে আহি উপস্থিত হ'লহি। চোৰ দুটাই সম্পূৰ্ণ সোণেৰে ভৰ্তি পাত্ৰটো দেখি বৰ সুখী হৈছিল। এইটো সিহঁতে ল'বলৈ বুলি আগবাঢ়োতেই ভাটৌটোৱে কৈছিল, তোমালোকে খেতিয়কক একেলগে 3জন আহিলেহে পাত্ৰটো দিবলৈ কৈছিলা। এয়া হয়নে নহয়? চোৰ দুটাই উত্তৰত হয় বুলি কৈছিল। তেনেহ'লে তোমালোক যোৱা আৰু তৃতীয় বন্ধুকো ইয়ালৈ লৈ আহা। মাত্ৰ তেতিয়াহে তোমালোকে সোণেৰে ভৰ্তি পাত্ৰটো লাভ কৰিবা। এই বুলি ভাটৌ চৰাইটোৱে চোৰ দুটাক কৈছিল। তেতিয়া আনকি বিচাৰকজনেও ভাটৌৰ এই কথাত সন্মত হৈছিল। চোৰ দুটাই সিহঁতৰ তৃতীয় বন্ধুক বিচাৰি নাপালে আৰু সিহঁতে গোচৰটো প্ৰত্যাহাৰ কৰিলে। এনেকৈয়ে জ্ঞানী ভাটৌটোৱে খেতিয়কজনক ৰক্ষা কৰিছিল। এই ন্যায়ৰ বাতৰিটো সোনকালে দেশত বিয়পি পৰিল আৰু মুখ্যমন্ত্ৰীৰো কাণত পৰিল। তেওঁ ভাটৌটো চাবলৈ গৈছিল। ভাটৌটোৱে অৰ্থাৎ ৰজা বিক্ৰমাদিত্যই তেওঁৰ মুখ্যমন্ত্ৰীজনক চিনিব পাৰিছিল আৰু তেওঁক সম্ভাষণ জনাইছিল। তেতিয়া মুখ্যমন্ত্ৰীয়ে ভাটৌটোৰ মাতত তেওঁ মহান ৰজা বিক্ৰমাদিত্য বুলি চিনি পালে। ভাটৌটোৱে তেওঁক সকলো সত্য খুলি কৈছিল। মুখ্যমন্ত্ৰীজনে তেতিয়া ভাটৌটো ঘৰলৈ লৈ আহিছিল আৰু তেওঁলোকে একেলগে ৰাজক শাস্তি দিবলৈ পৰিকল্পনা কৰিলে। পিছদিনা পুৱা মুখ্যমন্ত্ৰীজনে বিক্ৰমাদিত্য ৰূপী ৰাজৰ ওচৰলৈ গৈছিল আৰু কৈছিল, মহাৰাজ, ৰাণী মহোদয়া বৰ হতাশ হৈ আছে, যিহেতু তেওঁৰ পোহনীয়া ভাটৌ চৰাইটো মৰি থাকিল। ৰাজে অলপ সময় চিন্তা কৰিলে আৰু ক'লে, মই ভাটৌটো অলপ সময়ৰ কাৰণে জীয়াই তুলিব পাৰিম। ইয়ে ৰাণীক সন্তুষ্টিত কৰি তুলিব। এইষাৰ কথাকে মুখ্যমন্ত্ৰীয়ে শুনিবলৈ বিচাৰি আছিল। তেওঁ ৰাণীগৰাকীৰ ওচৰলৈ গৈছিল আৰু তেওঁক সকলো কথা বিৱৰি কৈছিল। সন্ধিয়া সময়ত ৰাণী মহোদয়াই বিক্ৰমাদিত্য ৰূপী ৰাজক তেওঁৰ কোঠালৈ মাতিলে। ভাটৌ চৰাইটো তাত আগৰে পৰা আছিল। ই মৰা ভাওজুৰি পৰি আছিল। সোনকালে ৰাজে ৰজা বিক্ৰমাদিত্যৰ শৰীৰ এৰি ভাটৌ চৰাইটোৰ শৰীৰত প্ৰৱেশ কৰিলে। তৎক্ষণাৎ ৰজা বিক্ৰমাদিত্যই যিজনে ভাটৌৰ শৰীৰত সোমাই আছিল, তেওঁ ভাটৌৰ শৰীৰ ত্যাগ কৰি নিজৰ শৰীৰত প্ৰৱেশ কৰিলে। ৰজা বিক্ৰমাদিত্যই ৰাজক তাৰপিছত কৈছিল, তুমি অকৃতজ্ঞ প্ৰাণী, এতিয়া তুমি এটা ভাটৌৰ জীৱন কটোৱা। এতিয়া তুমি মুক্ত চৰাই হৈ হাবিলৈ গুচি যোৱা। এনেকৈয়ে মহান ৰজা বিক্ৰমাদিত্যই তেওঁৰ নিজৰ শৰীৰলৈ ঘূৰি আহিছিল আৰু বহু বছৰ ধৰি তেওঁৰ দেশখন শাসন কৰি আছিল। বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকন প্ৰেছ কৰিব, যাতে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকৰ লৈ সোনকালে যায়। নমস্কাৰ।